নমস্কাৰ, আপোনাৰ দোস্ত আৰু হোষ্ট ভটকতা চিঞ্চ। আজি আহি গৈছোঁ মোৰ চেণ্টাৰত, য'ত চলি আছে RI ছেশ্যন, ৰুটিন ইমিউনেশ্যন। ইয়াতে আছে আমাৰ NM বাইদেউ, GNM বাইদেউ, লগতে মই আছোঁ আৰু আশা বাইদেউ আছে আৰু অংগনবাদী বাইদেউ আছে। আৰু ইয়াতে ANC চেকআপ কৰিবলৈ অহা বেনিফিচিয়াৰীও আছে। আৰু ইয়াতে বাইদেউ কাউন্সিলিং দি আছে এণ্টিনেটেল চেকআপৰ ওপৰত, আৰু লগতে ফেমিলি প্লেনিঙৰ কথাও কৈ আছে। আৰু এইখিনি হ'ল, এতিয়া ইয়াতে বাইদেউ আছে, চাব পাৰে। তাৰপিছত আৰু এগৰাকী বেনিফিচিয়াৰী আছিলে। তেতিয়া আমি যিবিলাক নেকি ৰুটিন চেকআপ কৰোঁ, যেনেকৈ হিমোগ্ল'বিন চেকআপ কৰোঁ, BP চেকআপ কৰোঁ, RBS আৰু লগতে ৱেইট, তো এইখিনি চাই আছোঁ। তো ইয়াতে এগৰাকী বেনিফিচিয়াৰী আছিল, তেখেতৰ আমি RBS লেভেলটো চেক কৰি আছিলোঁ। তাৰপিছত ইফালে বাইদেউ কাম কৰি আছিলে, যিখিনি আমাৰ ৰেকৰ্ড থাকে সেইখিনি আপডেট কৰিব লাগে, তো বাইদেউ ইফালে আপডেট কৰি আছিলে। তাৰপিছত আৰু চাব পাৰে ইফালে আমাৰ ইউএনৰ কাম চলে, যিহেতু ইমিউনেশ্যন হয়, সেই গোটেই কামখিনি আমাৰ অনলাইন হ'ব লাগে। তো অনলাইন হ'বৰ কাৰণে আমাৰ ইয়াতে ইউএনত আপডেট কৰিব লাগে। আৰু মোৰ চেণ্টাৰটোত নেটৱৰ্ক ইমানেই ভাল কি ক'ম। থেংক ইউ ফৰ ৱাচিং।